সলনি মাটি দিব লাগিব, ঘৰৰ সলনি ঘৰ দিব লাগিব, মৰমৰ সলনি মৰম দিব লাগিব, তেতিয়াহে সমস্যাবোৰ সমাধান হ'ব। আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই ক'ব বিচাৰিছো, BTCত কোনো প্ৰথম শ্ৰেণীৰ ব্যক্তি, দ্বিতীয় শ্ৰেণীৰ আমাৰ ব্যক্তি নাই, জাত পাত নাই, আমি সকলোৱে প্ৰথম শ্ৰেণীৰ। আপুনি হিন্দুৱে হওক বা মুছলমানে হওক, বড়োৱে হওক বা নন বড়োৱে হওক, ট্ৰাইবেলে হওক বা নন ট্ৰাইবেল হওক, আপুনি প্ৰথম শ্ৰেণীৰ ভাৰতীয় নাগৰিক। लाभानिया न्यापाम और सावता कौड़ी आरजाव अखड़ा तिंग होशिरना कोकरा जिलारिया काचाबड़ी आपनायगुड़ी अतरे मेंदो बोल्डाई रे नोंडे जहातना गे लाभानिया न्यापाम और सावता कौड़ी आरजाव अखड़ा रे पेलकाते सेट को ताय कना अडेमतान बिरबिबा करेन मंत्री रंजित कुमार नार्जारी सावसलेते सेट ताय कना माधव चेत्री एमसीएलए सावसलेते सेट ताय कना रिरो नार्जारी अडेमतान गोसाईगांव नंगवान समस्टियन MLA जीवन बसुमतारी सावसलेते जहातना गे नुआ चार नोंग जमदुआरेन जहातना गे जतो कथा करन हर मेना को नुकु नुआ तिहिं लाभानिया न्यापाम और सावता कौड़ी आरजाव अखड़ा रे सेटर को ताय कना नेलाबुंग नोरिया फाइलाव खबर चेक करा 40টা সমষ্টিত হিতাধিকাৰীসকলৰ লগত সভা আৰু হিতাধিকাৰীসকলৰ অৰ্থ সামাজিক কি কয় আপোনাৰ সজাগতা সভাটো আমি পাতিছো। সজাগতা হেতুৰ কাৰণে পাতিছো যে যোৱা আগ্ৰামাৰ দিনৰ 17 বছৰে আমাৰ বিটিয়াৰবাসী শান্তি ঐক্যতা সমন্বয়েৰে বসবাস কৰিবলৈ সক্ষম হোৱা নাছিলে। সমাজৰ সৃষ্টি হৈছিল, জাতিয়ে জাতি ভেদাভেদ হৈছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ যি মানে পলিটিকেল কনফ্লিক্ট হৈছিল, সেইবোৰৰ কাৰণে আমি নৰক যন্ত্ৰণা সমৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2020 চনৰ 15 ডিচেম্বৰত আমি চৰকাৰত আহিলো। তেতিয়াৰ পৰাই শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম। আপোনাৰ মিডিয়াৰ মাধ্যমেৰে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছো যে আমাৰ চৰকাৰে 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই 35,84,000 যি বিটিয়াৰবাসী আছে সকলোকে লৈ পেলাই আমি এটা নতুন সমাজ গঢ়িবলৈ সক্ষম হৈছো, য'ত প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছো। তাৰ মানে আমি আমি জয় ময় হ'বলৈ সক্ষম হৈছো, যাৰ ফলত ইপিএফএল মাত্ৰ নহয়, বিপিএফ মাত্ৰ নহয়, আমাৰ অসমৰ যিমানখিনি আঞ্চলিক দল, ভাৰতৰ যিমানখিনি আমাৰ নেশ্যনেল পলিটিকেল পাৰ্টি, তেওঁলোকে আহি পেলাই আজি BTC অঞ্চলত অহা আগন্তুক যি মানে ছেপ্টেম্বৰ মাহত কাউন্সিল ইলেকশ্যন হ'ব, তাত ভাগ ল'ব বিচাৰিছে। আপুনি এটা কথা চিন্তা কৰি চাওকচোন, যেতিয়া আমি ইয়াত যোগদান কৰক, চিনাকিটো দিয়ক, পৃথিৱীৰ মানুহক চিনাকি দিয়ক, হয় BTCত সঁচাকৈ প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা হ'ল। BTC এটা ট্ৰেন্সফাৰ, BTCৰ যিমানখিনি আমাৰ বিভাগ আছে চব ট্ৰেন্সফাৰ ছাবজেক্ট। অসমত কি হৈছে, ভাৰতত কি হৈছে, আমি ইমান শুনিব লগা কথা নাই, সেইবোৰ চাবলগীয়া কথা নাই। BTCত থকা 35,84,000 মানুহ ভাৰতীয় নাগৰিক। মই ভাৰতীয় নাগৰিক বুলি কৈ আছো যে যিসকল অভাৰতীয় তেওঁলোকৰ কথা মই কোৱাটো থাকিব। আমাৰ ইয়াত ইলেকশ্যনৰ কথা মুখত নললেই হ'ব, নহলে মানে পাপ লগা কথা নিচিনা হ'ব। আমি মাটিৰ সলনি মাটি দিব লাগিব, ঘৰৰ সলনি ঘৰ দিব লাগিব, মৰমৰ সলনি মৰম দিব লাগিব, তেতিয়াহে সমস্যাবোৰ সমাধান হ'ব। আমাৰ দিনত কোনো পধ্যে হিন্দু মুছলমান ৰাজনীতি নকৰে। আৰু এটা কথা স্পষ্ট আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই ক'ব বিচাৰিছো, BTCত কোনো প্ৰথম শ্ৰেণীৰ ব্যক্তি, দ্বিতীয় শ্ৰেণীৰ আমাৰ ব্যক্তি নাই, জাত পাত নাই, আমি সকলোৱে প্ৰথম শ্ৰেণীৰ। আপুনি হিন্দুৱে হওক বা মুছলমানে হওক, বড়োৱে হওক বা নন বড়োৱে হওক, ট্ৰাইবেলে হওক বা নন ট্ৰাইবেল হওক, আপুনি প্ৰথম শ্ৰেণীৰ ভাৰতীয় নাগৰিক।